हेलो स्टूडेंट की खबर तुम्हालोकर आशा करूँ भाले आसा। आज मैं লৈ আহিছোঁ মেট্ৰিক ফাইনেল আৰু হায়াৰ সেকেন্ডাৰী ফাইনেলত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীৰ বাবে এটা ইউজফুল এছে, বহুত গুৰুত্বপূৰ্ণ বহুত ইম্পৰ্টেন্ট কমন এটা এছে। সেইটো হৈছে প্ৰায় পৰীক্ষাত আহিয়ে থাকে সায়েন্স ইন এভৰিডে লাইফ, অৰ্থাৎ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, অৰ্থাৎ ইম্পৰ্টেন্স অফ সায়েন্স, বিজ্ঞানৰ গুৰুত্ব বা এফেক্ট অফ সায়েন্স। তো ইয়াত প্ৰথমতে চোৱা ইন্ট্ৰডাকশন। সায়েন্স প্লেজ এ ভাইটেল রোল ইন আওয়ার এভরিডে লাইফস। আমার দৈনন্দিন জীবনত এটি অত্যাবশ্যকীয় এটি গুরুত্বপূর্ণ ভূমিকা পালন করে বিজ্ঞানে। শেপিং দ্য ওয়ে উই লিভ, আমি কেনেদৰে জীৱন যাপন কৰোঁ, আমাৰ জীৱন যাপন প্ৰণালীত বিজ্ঞানে আমাক সহায় কৰে। কমিউনিকেট এণ্ড সলভ প্ৰব্লেম, আমাৰ লগত সংযোগ সাধন কৰে আৰু আমাৰ সমস্যাবোৰ সমাধান কৰে। ফ্ৰম দ্য মোমেণ্ট উই ৱেক আপ টু দ্য টাইম উই গো টু বেড, ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছৰে পৰা একেবাৰে বিছনালৈ যোৱাৰ সময়লৈকে এই সময়খিনিত বিজ্ঞানে আমাক সহায় কৰে। সায়েন্স সাৰাউণ্ডেড আছ, সায়েন্স অৰ্থাৎ বিজ্ঞান আমাৰ চাৰিওফালে আছে, আমাক আগুৰি ধৰি আছে। মেকিং আৱাৰ ডেইলি ৰুটিনছ মোৰ এফিচিয়েণ্ট, আমাৰ যি ডেইলি ৰুটিন আছে সেই ৰুটিনটো বহুত এফিচিয়েণ্ট কৰি তোলে, উপযুক্ত কৰি তোলে। কমফৰ্টেবল এণ্ড মিনিংফুল, কমফৰ্টেবল আৰু মিনিংফুল কৰি তোলে। কণ্ট্ৰিবিউশ্যন অফ সায়েন্স, সায়েন্সৰ বৰঙণি। ওৱান অফ দ্য মোষ্ট ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন অফ সায়েন্স ইজ ইন দ্য ফিল্ড অফ দ্য টেকন'লজি। সায়েন্সৰ এটি গুৰুত্বপূৰ্ণ বৰঙণি হৈছে টেকন'লজি অৰ্থাৎ প্ৰযুক্তিবিদ্যা। স্মাৰ্টফোন, কম্পিউটাৰ এণ্ড দ্য ইণ্টাৰনেট হেভ ৰিভলিউশ্যনাইজড দ্য ৱে উই কমিউনিকেট, ৱৰ্ক এণ্ড এক্সেছ ইনফৰমেশ্যন। সায়েন্সৰ জৰিয়তে আমাৰ বৰ্তমান সময়ত স্মাৰ্টফোন, কম্পিউটাৰ, ইণ্টাৰনেটৰ জৰিয়তে এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছে, সংযোগ সাধন হৈছে, কাম আৰু যোনবোৰ ইনফৰমেশ্যন তথ্যবোৰ আছে এইবোৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সহায় হৈছে। সায়েন্স ফৰ ভিলেজেছ আৰবান। নেক্সট পইণ্টটো সায়েন্স ফৰ ভিলেজ এণ্ড আৰবান এৰিয়াছ। বিজ্ঞানৰ ভিলেজ মানে গাঁও আৰু চহৰক কেনেকৈ প্ৰভাৱিত কৰে। মোষ্ট অফ দ্য ভিলেজেছ আৰ ডিপেণ্ডেণ্ট অন ফাৰ্মিং, বহুত এনেকুৱা গাঁও আছে যিবিলাক খেতি বাতিৰ লগত জড়িত, নিৰ্ভৰশীল। অন দিছ ৰিগাৰ্ডছ, তাৰ ওপৰত ভিত্তি কৰি সায়েন্স প্ৰভাইডছ ৱাটাৰ ছাপ্লাই ফেচিলিটি, কেমিকেলছ ফৰ দ্য কৰ্ণ এণ্ড ছ' অন। সেইকাৰণে সেই যিহেতু সায়েন্সৰ ওপৰত ডিপেণ্ড কৰিব লগা হয়, সেইকাৰণে সায়েন্সে কি কৰে, পানীৰ যোগান সুবিধা, কেমিকেল শস্যৰ বাবে আদি যোগান ধৰে। ইন টাউন এৰিয়াছ most of the works has been done directly by science with the use of machine technologies, computer, other else। আৰু টাউন এৰিয়াবিলাকতো বহুত এনেকুৱা কাম আছে যোনবোৰ সায়েন্সৰ দ্বাৰা কৰা হয়। মেচিনবোৰ, টেকন'লজিবোৰ, কম্পিউটাৰ ইত্যাদি বিভিন্ন বস্তু সায়েন্সৰ দ্বাৰাই কৰা হয়, বিজ্ঞানৰ দ্বাৰাই কৰা হয়। বেড অৰ নেগেটিভ এফেক্ট অফ সায়েন্স, সায়েন্সৰ কিছুমান বেয়া এফেক্টো আছে, প্ৰভাৱো আছে। সায়েন্স মেক্স মেন লেজিয়াৰ, মানুহক লেজি বনাই দিয়ে। টায়াৰ্ডফুল, ভাগৰুৱা কৰে। এণ্ড এমেজমেণ্ট লাইফ ৱেৰ মেন কেন নট ডু এনিথিং, আৰু মানুহে মানে এলেহুৱা হৈ পৰে, মানুহৰ মজা নাইকিয়া হৈ যায় কিছুমান। উইদাউট সায়েন্স অলছ' মেক্স দ্য পলিউশ্যন লাইক চাউণ্ড, এটম বম্ব, ফায়াৰআৰ্মছ, কম্পিউটাৰ, মোবাইল ক্ৰাইমছ হেপেনিং ইন দিছ ৱৰ্ল্ড। আৰু এই সায়েন্সৰ ফলতেই বিভিন্ন ধৰণৰ পলিউশ্যনবোৰ হ'ব ধৰিছে, প্ৰদূষণ হ'ব ধৰিছে, এটম বম্ববোৰ ফুটিব ধৰিছে, কম্পিউটাৰ, মোবাইল, ক্ৰাইম, অপৰাধ এইবিলাক বহুতো সায়েন্সৰ দ্বাৰাও হোৱা দেখা পোৱা যায়। কনক্লুজন, সায়েন্স ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ এভৰিডে লাইফ। মানুহৰ জীৱনৰ প্ৰত্যেকৰে কাৰণে গুৰুত্বপূৰ্ণ, একেবাৰে বহুত গুৰুত্বপূৰ্ণ এটা টপিক হৈছে সায়েন্স। শেপিং আৱাৰ ৱৰ্ল্ড এণ্ড এম্পাৱাৰিং আছ অভাৰকাম চেলেঞ্জেছ, এইটো আমাৰ বিশ্বক গঢ়াক সহায় কৰে আৰু আমাক এম্পাৱাৰ কৰে, আমাৰ প্ৰত্যাহ্বানবোৰৰ যিবোৰ চেলেঞ্জ আছে সেইবোৰৰ মুখামুখি কৰিবলৈ সহায় কৰে। ইট ইজ নট জাষ্ট এ টুল ফৰ এডভান্সমেণ্ট বাট অলছ' চ'ৰ্চ অফ ৱাণ্ডাৰ এণ্ড কিউৰিচিটি। এইটো মাত্ৰ উন্নতিৰেই এটা আহিলা নহয়, আৰু এইটো হৈছে মানুহৰ আগ্ৰহৰো এটা উৎস। ইনস্পায়াৰিং আছ টু লাৰ্ণ এণ্ড গ্ৰ' এভৰি ডে, ইয়ে কি কৰে, আমাক ইনস্পায়াৰ কৰে শিকিবলৈ আৰু আগুৱাই যাবলৈ প্ৰত্যেক দিনাই। এইখিনি আছিল সায়েন্স ইন এভৰিডে লাইফ, এফেক্ট অফ সায়েন্স, ইম্পৰ্টেন্স অফ সায়েন্স। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। মই এনেকুৱা এছে লৈ আহিম আৰু তোমালোকৰ কাৰণে। ধন্যবাদ।